এতিয়া আমি ক'বলৈ মানে বহুত বেয়াই লাগিছে। এতিয়া ইণ্টাৰনেশ্যনেল বজাৰৰ গ'ল্ডৰ চিলভাৰ মাৰ্কেটটো এইটোতো কোনো ষ্টেট ৱাইজ বা কাণ্ট্ৰি ৱাইজ ডিপেণ্ড নকৰে যে সিহঁতে কণ্ট্ৰল কৰিব পাৰে, বাট এইটো এটা ইণ্টাৰনেশ্যনেল মাৰ্কেট হয়। এতিয়া গ'ল্ড আৰু চিলভাৰৰ প্ৰাইচ মানে আপোনাৰ কেনেকুৱা বহুত বাঢ়ি গৈছে। মানে যেনেকুৱা হিচাপত আপুনি চাব লাগে, আজি চিলভাৰৰ প্ৰাইচ হৈ গ'ল 3,80,000 পাৰ কেজি উইদিন এ ওৱান ডে। ইফ ইউ কেন চে 20,000 হেজ ইনক্ৰিজড। আজি 20,000 ওপৰত 1 কেজিত বাঢ়িছে। তো আজি ব্যৱসায় কৰা বহুতখিনি টান হৈ গৈছে। এতিয়া গ'ল্ডৰ প্ৰাইচ আজি 6,000 ৰুপিজ বাঢ়ি গৈছে। আজি চলি আছে 1,68,000 আপোনাৰ 24 কেৰেটৰ এক্সক্লুডিং GST। আকৌ GST এড কৰিলে 1,71,000। আমি ট্ৰাই কৰি আছিলোঁ যে ইমান দিন ভাবি আছিলোঁ যে গ'ল্ডৰ ৰেটটো কমিব, বাট এতিয়া যেনেকুৱা ৱৰ্ল্ড ক্ৰাইচিছ চলি আছে সেই হিচাপত গ'ল্ডৰ ৰেট আৰু বাঢ়িব। এতিয়া ক'লৈ যাব আমি এতিয়া এইটো ক'ব পৰা নাই। ব্যৱসায়টো অলমষ্ট আপোনাৰ খতমেই হৈ গৈছে। আমাৰ গ'ল্ড যিটো জুৱেলাৰী এছ'চিয়েশ্যন আছে, জুৱেলাৰী যিবোৰ আমাৰ দোকানবোৰ আছে, থলুৱা কাৰিকৰবোৰ আছে, সৰু দোকানদাৰটো অলমষ্ট মানে ডুবিয়েছে আৰু সিহঁতৰ কথা কৈ লাভেই নাই। আৰু অলমষ্ট মানে বহুতে এৰি গুচি গৈছে, বহুতে এতিয়া মানে কান্দিছেই আৰু যে যেনেকুৱা হিচাপত আমি আগতে ভাবিছোঁ যে কাম হ'ব, আমি কিবা এটা এডজাষ্ট কৰিম, আমি অৰ্ডাৰ লিয়া বন্ধ কৰি দিছোঁ। পাৰা নাই না, একদিনত যদি 10,000 টকা বাঢ়ি যায় আমি কি অৰ্ডাৰ ল'ম আৰু কেনেকৈ আমি ব্যৱসায়টো আৰম্ভ কৰিম। আমি বিচাৰিছোঁ গ'ল্ডৰ ৰেটটো এটলিষ্ট ষ্টেবল হওক, কণ্ট্ৰলত আনক কিবা এটা ব্যৱস্থা কৰি কেনে। আজি একযোৰ পাইল যদি কোনোবা এটা কাষ্টমাৰে ল'ব আহে 9,000 10,000 টকা পৰি আছে। পইচাৰ ভেলুটো কমা নাই, পইচা 1 লাখ ইজ এ ভেৰি বিগ এমাউণ্ট, কিন্তু আপুনি নিজে ভাবক 1 লাখত আপুনি গ'ল্ডে ল'ব পৰা নাই, একো এটা চিলভাৰৰ বস্তু ল'ব আহি গ'লে 8,000 10,000 টকা পৰি আছে। ৰাতিটো মানুহৰ বাজেটটো যেনেকৈ গ'ল্ড আৰু চিলভাৰ প্ৰাইচ বাঢ়িছে, বাজেটটো বাঢ়া নাই, মানুহৰ ইনকাম ঠিকেই আছে, কিন্তু গ'ল্ড আৰু চিলভাৰৰ কাৰণে বহুত কম হৈ গৈছে। তো আপুনি ক'ব গ'লে স্কেমেই হয় একচুৱেলি। আজি যেনেকুৱা মানে ষ্টক মাৰ্কেটবোৰ যেনেকুৱা কোৱা হয়, ফিজিকেল গ'ল্ড চিলভাৰ যিমান আমাৰ ইণ্ডিয়ান মাৰ্কেটত চাগে নাই, তাতকৈ বেছি আপোনাৰ ষ্টকত চেল হৈ আছে। তো এইটো কোনদিনা ক্ৰেছ হৈ যাব আমি ক'ব পৰা নাই, কিন্তু যেনেকুৱা আজি 100 ইয়াৰ্ছ আগত যেনেকুৱা এটা US যেনেকুৱা হৈছিল, আপোনাৰ চিলভাৰৰ প্ৰাইচ $2 পৰা একদম $50 গুচি গৈছিলে, আকৌ এমাহৰ ভিতৰত আকৌ $1.5 আহি গৈছিলে আউন্স পাৰ আউন্সত। তো সেনেকুৱা হ'ব পাৰে, যেনেকুৱা চিলভাৰটো যেনেকৈ বাঢ়িছে গ্ৰাফটো সেনেকৈ তলতো আহিব পাৰে, কিন্তু কোনদিনা আহিব, কিন্তু আৰু কিমান দিন এনেকৈ থাকিব আমি ক'ব পৰা নাই, কাৰণ মানুহ নোৱাৰিব এনেকৈ বিজনেছ কৰিবলৈ। লছ ৰিকভাৰী কৰা বহুত টান, এইটো আমি নোৱাৰিমেই লছ ৰিকভাৰী কৰাৰ কাৰণ আমি এটা মোৰ নিজৰ যদি বিজনেছ এটা কওঁ, আমি 1 ইয়াৰত 17-18 লাখ ৰুপিজ লছ হৈ গৈছে। পুৰণা কামবোৰ নতুনত অৰ্ডাৰ হিচাপত বনাই যদি আমি দিওঁ 17-18 লাখ ৰুপিজ, এটা মিডল ক্লাছ ফেমিলিৰ কাৰণে বহুত। এক বছৰত ইমান ইনকামো ছেভিং কৰিব নোৱাৰে যিমানখিনি লছ হৈ গৈছে। তো যেনেকৈ ৰেটটো যদি ষ্টেবল হৈ যায়, গ'ল্ডৰ ৰেট চিলভাৰৰ ৰেট এটা ষ্টেবল পজিশ্যনত আহে, যে 100 ৰুপিজ 500 ৰুপিজ 1,000 ৰুপিজ যদি ডেইলি আপ এণ্ড ডাউন কৰা যায়, তেতিয়াহ'লে আমি এডজাষ্ট কৰিব পাৰিম। বাট ডেইলি যদি আপোনাৰ 5,000 6,000 মানে 2% 1% 5%কৈ বাঢ়ি আছে, সেনেকৈ আমি কণ্ট্ৰল কৰিব নোৱাৰিম। এনেকৈ এটা টাইম আহিব যোনদিনা আমাৰ জুৱেলাৰীয়ে খতম হৈ যাব আমাৰ ইণ্ডিয়াৰ পৰা। মেইনটেইন এতিয়া এনেকুৱা হ'ব যে আমি আগতে 22 কেৰেটৰ বস্তু বনাইছোঁ, এতিয়াও বনাই আছোঁ। আমি লাহেকৈ আকৌ 18 কেৰেটৰ বনাব ষ্টাৰ্ট কৰিছোঁ, সেইটো চেষ্টা কৰা হৈছে। গভৰ্ণমেণ্টে 9 কেৰেটো এপ্ৰুভ কৰি দিছে, 9 কেৰেটো জুৱেলাৰী আছে। বাট চিলভাৰটো এনেকুৱা এতিয়া অহা নাই যে চিলভাৰৰ হলমাৰ্ক চলি আছে, কিবা কথা বতৰা আমি শুনিছোঁ চিলভাৰটো হলমাৰ্ক আহি যাব। তো যেনেকৈ গ'ল্ড এটা প্ৰিচিয়াছ আছিল, এতিয়া চিলভাৰ এটা প্ৰিচিয়াছ হৈ যাব। এতিয়া আমি লাহে লাহে আমিতো জীয়াই আছোঁ এটা মেকিং চাৰ্জৰ ওপৰত। আমাৰ গ'ল্ড যেনেকৈ কাষ্টমাৰে আমাৰ তাত কিনিব আহে, আমিও গ'ল্ডটো কিনিয়ে আনো। তো ঠিক তেনেকৈ আমি চিলভাৰো আমি কিনি আনি কেনে আমাৰ কাষ্টমাৰক বিক্ৰী কৰিব লাগিব, চিলভাৰ অৰ্নামেণ্টছ বনাব লাগিব, চিলভাৰ জুৱেলাৰী বনাব, কাৰণ সেইটো এটা মানুহৰ কাৰণে ছেভিঙে হৈ যেনেকৈ গৈ আছে চিলভাৰৰ ৰেটটো, সেনেকৈ আমি বনাব লাগিব। আৰু যথেষ্ট কষ্ট হৈছে। মইতো আপোনাক ষ্টাৰ্টিং সেইটোৱে ক'লোঁ যে ডাঙৰ শ্ব'ৰুম যিবোৰ আছে, যাৰ কেপিটেল আছে, যোনে ষ্টক কৰি ধৰিছে, ছাৰ্ভাইভ কৰি ল'ব। আৰু এটা আমাৰ ইংলিছত এটা ৱৰ্ডেই আছে যে ষ্ট্ৰংগেষ্ট ছাৰ্ভাইভেল ইজ দ্য ফিটেষ্ট, এনেকুৱা এটা কথা আছে। ঠিক তেনেকৈ এতিয়া আমি আৰু যেনেকুৱা পৰিস্থিতি চলি আছে, আমাৰ থলুৱা কাৰিকৰবোৰ কাম কৰিব পৰা নাই, কাৰণ কাম নাই। ইমান ৰেটত এটা কাষ্টমাৰে কি বনাব? এটা আঙুঠি এটা কিনিব আহি গ'লে 50,000 টকা মিনিমাম পৰি যায়, তো কি বনাব এটা কাৰিকৰে? তো ডাঙৰ শ্ব'ৰুমবোৰ কিবাকৈ ছাৰ্ভাইভ কৰি যাব, সৰু শ্ব'ৰুম আৰু আপোনাৰ কাৰিকৰবোৰ মৰিয়ে যাব, নোৱাৰিব, হয়তো এইটো কামেই এৰি দিব লাগিব, এনেকুৱা টাইপ। আৰু এতিয়া আমি আশা কৰিছোঁ বিয়াৰ ছিজন এটা আহি আছে, প্ৰতি বছৰ আমি এইটো এটা ৱেইট কৰোঁ, কাৰণ আমাৰ 6 মান্থ যদি কাম হয়, আমি 6 মান্থ এনেই বহি থাকিব লাগে। তো সেইটো 6 মান্থৰ ভিতৰত আমি যিটো আশা কৰি আছোঁ, বহাগ মাহ আহি আছে, এপ্ৰিল মাহৰ ভিতৰত আমি এটা ভাল এটা কাম এটা এনেকুৱা ৰেট থাকিলে আমি কি আশা কৰি থাকিম? কি বনাম? কাষ্টমাৰে আহি কি বনাব? আগতে আমি 1 লাখত এটা গোটেই ছেট বনাইছোঁ। কাষ্টমাৰৰ এটা ডিমাণ্ড থাকে যে আমি আমাৰ বিয়াৰ কাৰণে ইমান টকা এটা পেণ্ডেলত খৰচ কৰিম, কেটাৰিঙত খৰচ কৰিম, বাজেট এটা থাকে।
জুৱেলাৰীত ইমান খৰচ কৰিম, আমি এতিয়া কি বনাই দিম? এতিয়া একযোৰ এতিয়া কাণফুলি এটা আঙুঠিত বিয়া উঠাই দিব লাগিব। মিডিল ক্লাছ বা লোৱাৰ মিডিল ক্লাছ মানুহবোৰ এনেকেই কৰিব লাগিব। আৰু সোণৰ দাম জানুৱাৰী মাহত বাঢ়ি গৈছে মিনিমাম আপ টু এৰাউণ্ড মোটামুটি 40,000 40,000 এৰাউণ্ড। এতিয়া 110 আছিলে, এতিয়া মোটামুটি 62 63 এনেকুৱা আহি গৈছে। তো আমাৰ কাৰিকৰ মানুহ মানে আজি এটা ৰেটত অৰ্ডাৰ লৈ আছে, কালি এটা ৰেট হৈ আছে। তো আমি যোনটো মেকিং পাই আছোঁ কাষ্টমাৰৰ পৰা, সেই মেকিংটোতো যাই আছে নিজৰ পকেটৰ পৰা, মানে মূলটোও গৈ আছে, নিজৰ পকেটৰ পৰা গৈ আছে। কাষ্টমাৰকতো আমি বেয়া গ'ল্ড দিব নোৱাৰোঁ, কিয় আজিকালি গ'ল্ড 22 কেৰেট HAOD হৈ গৈছে চব। তো যাকে হলমাৰ্ক দিব লাগিব। তো আমিতো গ'ল্ডৰ কোৱালিটিটো বেয়া কৰিব নোৱাৰোঁ। এতিয়া যদি 18 কেৰেট 75 কৰিব যাওঁ, আমিতো 22 কেৰেটৰ অৰ্ডাৰ লৈছোঁ। তো গতিকে HAOD দিবই লাগিব, কিয় আজিকালি ৰুলছ হৈছে, চৰকাৰৰ ৰুলছ হৈ গৈছে যে HAOD দিবই লাগিব 22 কেৰেট। তো গতিকে আমি গ'ল্ডৰ কোৱালিটিটো বেয়া কৰিব নোৱাৰোঁ। গতিকে এনেকৈ এটা পৰিস্থিতি আহি গৈছে, মানে নিজক ঘৰ পৰিবাৰ চলোৱা টান হৈ যাব। কিয় সৰু সাৰা যে দোকানদাৰবিলাক যে আছে, এই দোকানদাৰবিলাক বৰবাদ, মানে আৰু নাথাকিব। এই যে এতিয়া মানিক চাঁদ, এলগোপাল, তানিক্স এইবিলাক যে আছে, সিহঁতে চলি যাব। তো সৰু মৰু যে দোকানদাৰকেইটা আছে, দোকানদাৰকেইটা চলিব নোৱাৰে। মানে আনেৱালা যোনটো দিন আহি আছে না, এইটো দিন পৰিস্থিতি বহুত বেয়া হ'ব, বহুত বেয়া হ'ব। মানে যেতিয়া আমাৰ এটা মানে ব্লেক ডে বুলি কওঁ, যোনটো আমি 9 আগষ্ট ব্লেক ডে বুলি কওঁ, আজি মোটামুটি কিমান বহুত বছৰ আগত মোটামুটি হৈ গ'ল, সিহঁতে বহুত কাৰিকৰ ছুইচাইড কৰি দিছিলে। ছুইচাইড এনেকৈ কৰিছিলে যে কামৰ বজাৰ এনেকুৱা বেয়া হৈ গৈছিলে, সিহঁতে নিজৰ ঘৰ পৰিবাৰ চলাব পৰা নাছিলে। গতিকে সেইটো 9 আগষ্টত সেনে বহুত হাজাৰো মানুহ ছুইচাইড কৰি লৈছিলে, এচিড খাইছিলে, কোনোবা গলত ফাঁচি দিছিলে, এনেকৈ কৰি নিজৰ ঘৰ পৰিবাৰ এৰি কিনে চব ছুইচাইড তেতিয়া হৈছিলে। তো এই এনেকুৱা পৰিস্থিতি এটা আহি আছে, নাজানো এতিয়া আগলৈ কি হয়, কি বা পৰিস্থিতিত আহি পাব, মানে কোনো কল্পনা কৰিব নোৱাৰে। গতিকে সেইটোৱে আমি চৰকাৰৰ তাত এটা আহ্বান কৰিছোঁ, যাতে আমাৰ গ'ল্ডৰ ৰেটটো এটা জেগাত যাতে থাকি যায়। কিন্তু এনেকৈ আপ ডাউন কৰিলে আমাৰ মানে চলা বহুত টান হৈ যাব। আৰু যোনে মিডিল ক্লাছৰ মানুহ যিবিলাক আছে অৰ্ডাৰ দিবলৈ আহিব, সেইবিলাক মানুহ আহিব নোৱাৰিব। কিয়? সিহঁতৰ এটা বাজেট লৈ কথা আছে না। সেই বাজেটটো যেতিয়া সিহঁতৰ অভাৰ হৈ যাব না, সিহঁতে গ'ল্ড নবনাব। আজি এটা কাণফুলি বনাব গ'লে, এটা আঙুঠি বনাব গ'লে 1 লাখ টকা গুচি যাব। 1 লাখ টকা মানে বিগ এমাউণ্ট, বহুত ডাঙৰ এমাউণ্ট হয় 1 লাখ টকা। আমি মুখত কৈছোঁ 1 লাখ টকা, কিন্তু 1 লাখ টকা মানুহৰ কাৰণে বহুত ডাঙৰ এমাউণ্ট হৈছে। একদম মানুহটো আজিকালি ইনকাম চ'ৰ্চ কম হৈ আছে না, ইনকাম চ'ৰ্চ কমি গৈছে না। তো গতিকে 1 লাখ টকা দি এটা বস্তুৱে নাপাব। আগতে আমি 1 লাখ টকাত কাণফুলি, গলৰ আঙুঠি এটা হৈ গৈছিলে। আজি কাণফুলিও আৰু আঙুঠিয়ে 1 লাখ টকা গুচি যায়, গলৰ কেনেকৈ হ'ব? এইকাৰণে মানে চৰকাৰৰ তাত এইটোৱে ক'ব বিচাৰিছোঁ, যাতে আমাৰ গ'ল্ডৰ দামটো এটা জেগাত এপ্ৰুভ থাকে, যাতে গ'ল্ডৰ দামটো মানে এটা জেগাত থাকে, যাতে আমি চলিব পাৰোঁ। আমি মানুহৰ কাষ্টমাৰৰ অৰ্ডাৰ লৈ কিনে আমি কামটো দিব পাৰিম। কিয় আজি এটা অৰ্ডাৰ লৈ আছোঁ, কালি ৰাতিপুৱা এটা দাম হৈ গৈছে। কালি অৰ্ডাৰ লৈছোঁ 159ত। আৰু আগত এটা কথা ক'লোঁ যে মই কোৱালিটিটো বেয়া কৰিব নোৱাৰোঁ না। আজিকালি চব HAOD হৈ গৈছে, চব অনলাইনত চাই ল'ব। মোৰ হলমাৰ্কিং কিমান দিছে না দিছে, অনলাইনত মাৰিলে কম্পিউটাৰ আহি যাব, কেতিয়া বনাইছে, কেতিয়া মেনুফেকচাৰ হৈছে, কেতিয়া আপোনাৰ HAOD হৈছে, গোটেই ডিটেইলছ আহি যাব। তো গতিকে গ'ল্ডটো বেয়া কৰিব নোৱাৰোঁ। তো সেইটোৱে আৰু মানে কি ক'ম, মানে এনেকুৱা পৰিস্থিতি আহি আছে না, মানে মানুহ পাগল হৈ যাব। আৰু কি ক'ম, মানে ইমান গ'ল্ডৰ দাম বাঢ়ি গৈছে, মানে আমি ভাবিবই নোৱাৰোঁ যে ইমান বাঢ়ি গৈছে। এতিয়া গ'ল্ডতকৈ চিলভাৰত যে মানুহ বনাব, চিলভাৰ আগতে 60 টকা আছিলে, এই কিমান দিন আগত 60 টকা, আজি 3,80,000, 81,000, 82,000 হৈ গ'ল। তেতিয়া চিলভাৰতো এনেকৈ বাঢ়ি গৈছে। আৰে কালি আবেলি আছিলে 3,51,000। আজি ৰাতিপুৱা যেতিয়া 9টা বজাত এমচেক্স খুলিছে, আমি এমচেক্স খুলি কিনে চাইছোঁ, টোপনিৰ পৰা উঠি কিনে চাইছোঁ 3,81,000, 31,000 এটা ৰাতিৰ ভিতৰত বাঢ়ি গৈছে। তো মানুহ কেনেকৈ চলিব? মানুহ চলোৱা টান হৈ গৈছে না, কেনেকৈ চলিব? এটা চিলভাৰ যদি 30,000 বাঢ়ি যায়, বহুত বিগ এমাউণ্ট বাঢ়ি গৈছে না। আৰু গ'ল্ডতো ডেইলি এভৰি ডে 5,000, 6,000, 5,000, 6,000 বাঢ়ি আছে। ক'লো আমি এটা অৰ্ডাৰত কালি এটা অৰ্ডাৰ লৈ আছোঁ, আজি এটা অৰ্ডাৰ লৈ কিনে আজিহে গ'ল্ডৰ দাম বাঢ়ি গৈছে। আমি কেনেকৈ চলিম, কেনেকৈ কাষ্টমাৰক নিজৰ পকেটৰ পৰা পইচা দি কিনে কাৰিকৰৰ মজুৰি যোনটো হয়, মজুৰি দি কিনে কাষ্টমাৰক বস্তু দিব লগা হৈ গৈছে।